বাক্সা জিলাৰ যেটো টিবি নিয়ন্ত্ৰণ কক্ষৰ পৰা আমাৰ গোটেই বাক্সা তামুলপুৰ ডিস্ট্ৰিক্টত টিবি মানে বিভিন্ন ধৰণৰ কাম কৰি থকা গৈছে। যিমানবিলাক আমাৰ পজিটিভ টিবি কেছ পাওঁ সেইবিলাকৰ ট্ৰিটমেণ্টৰ কাৰণে মেডিচিনৰ আমাৰ এতিয়ালৈকে অভাৱ হোৱা নাই। আৰু যিবিলাকৰ পজিটিভ টিবি পেচেণ্ট পাওঁ তেওঁলোকৰ ঘৰৰ মানুহৰ মানে হাউচ হোল্ড কণ্টেক্টৰ মানে টিবি নোহোৱাৰ কাৰণে যিটো টিবি প্ৰিভেণ্টিভ থেৰাপি ল'ব লাগে সেই মেডিচিনো আমাৰ ইয়াতে উপলব্ধ। আৰু এতিয়ালৈকে সেই মেডিচিনৰো আমাৰ কোনো কম হোৱা নাই। গতিকে আমি গোটেই এণ্টায়াৰ বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্টৰ আটাইবিলাক মানুহলৈকে আমাৰ মানে অনুৰোধ, আপোনালোকে কোনো ধৰণৰ মানে শংকা নুভুগি আহক আমাৰ বাক্সা জিলা টিবি নিয়ন্ত্ৰণ কক্ষৰ আমাৰ কৰ্মচাৰীৰ ওচৰলৈকে আহক, হস্পিটেললৈকে আহক, আহি আমাৰ পৰা সুবিধাখিনি লওক। বাক্সাৰ আমাৰ মেডিচিনৰ শ্বৰ্টেজ হোৱা নাই, হয় ষ্টকটো কমিছে, কিন্তু আমি এতিয়া পেচেণ্টে আৰু মেডিচিন নোপোৱাকৈ এদিনে থকা নাই। মানে আমি পেচেণ্টৰ প্ৰতি মেডিচিনৰ ইণ্টাৰাপ্ট হ'ব দিয়া নাই। আমি যেতিয়া ছাপ্লাইটো কমিছিল আমাক ষ্টেটৰ পৰা বা চেণ্ট্ৰেলৰ পৰা লোকেল প্ৰক্ৰিউৰমেণ্টৰ কাৰণে পাৰ্মিশ্যন দিছিলে, আৰু সেইমতে আমি যিমান পাৰি সোনকালে তাৰ প্ৰচেছটো কৰিছিলোঁ, আৰু আমি মেডিচিন পাই এতিয়ালৈকে আমাৰ মেডিচিন কণ্টিনিউ হৈ আছে। মোটামুটি কিমান দিনলৈকে আমাৰ ষ্টক আছে? আমিতো 25 দিন বা 1 মাহলৈকে আমাৰ হাতত ষ্টক আছে, আৰু ইতিমধ্যে আমি অৰ্ডাৰ আৰু কৰিছোঁ, পাই যোৱাৰ আশা আছে তেতিয়ালৈকে। কিমান পেচেণ্ট আছে আপোনাৰ? আমাৰ গোটেই বাক্সাত মানে আমাৰ তামুলপুৰ আৰু বাক্সা ডিষ্ট্ৰিক্টত আপোনাৰ বাক্সাত আছে 315 পেচেণ্ট এতিয়া ট্ৰিটমেণ্ট কণ্টিনিউ হৈ আছে, আৰু তামুলপুৰৰ 238, টোটেল 553 পেচেণ্টৰ ট্ৰিটমেণ্ট কণ্টিনিউ হৈ আছে। মানে তামুলপুৰ আপোনালোক মানে গোটেই? হয় হয়, আমি তামুলপুৰ আৰু বাক্সা দুইখন ডিষ্ট্ৰিক্ট আমি চাব লাগে। এতিয়া মানে আপোনাৰ মানে ৰোগীয়ে মানে কোনো ভয় কৰিব লগা কথা নাই? এতিয়ালৈকে ৰোগী আমাৰ ভয় কৰিব লগা কথা নাই, কাৰণ আমি ৰোগীৰ ছাপৰ্টৰ কাৰণে চিন্তা কৰি কামবিলাক কৰি আছোঁ। আৰু মানে কি যিহেতু আমাৰ হাতত এতিয়ালৈকে এমাহৰ মেডিচিন আছে, তো আমি এমাহৰ ভিতৰত আৰু পাই যাম মেডিচিন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।